অচিনাক্ত লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অভিযান আৰম্ভ কৰিব। জনজাতীয় লোকক যিসমূহ জনজাতীয় অঞ্চল আছে সেই জনজাতীয় অঞ্চলত অচিনাক্ত লোকে যদি বাস কৰিছে সেই অচিনাক্ত লোকক অতি শীঘ্ৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলাই সেই ঠাইৰ পৰা আঁতৰাই দিয়া হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। জনজাতীয় অঞ্চলৰ পৰা অচিনাক্ত লোকক শীঘ্ৰেই কৰা হ'ব উচ্ছেদ। প্ৰতিটো জনজাতীয় এলেকাৰ পৰা উচ্ছেদ কৰা হ'ব অচিনাক্ত লোকক। কঠোৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ চুকে কোণে চলিব অচিনাক্ত লোকৰ বিৰুদ্ধে উচ্ছেদ। বৃহৎ উচ্ছেদ অভিযান হাতত ল'ব শীঘ্ৰে অসম চৰকাৰে। অচিনাক্ত লোকৰ বিপদ আহিছে অতি সোনকালে। প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰাই অচিনাক্ত লোকক উচ্ছেদৰ ব্যৱস্থা কৰা হ'ব। অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হ'ব লগা হৈছে বহু ঠাইত খিলঞ্জীয়া লোক। মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ আৰু তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে দুধনৈত এই বৃহৎ মন্তব্য কৰিছে। অচিনাক্ত লোকৰ বিৰুদ্ধে হস্তম হৈ উঠিব। অচিনাক্ত লোকৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিব অভিযান। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অৰ্থাৎ জনজাতীয় যিসমূহ অঞ্চল আছে সেই অঞ্চলত কোনো কাৰণতে অচিনাক্ত লোকে অবৈধভাৱে বাস কৰিব নোৱাৰিব। খিলঞ্জীয়া লোকৰ ওপৰত অচিনাক্ত লোকে আক্ৰমণ কৰিছে। বহু সময়ত খিলঞ্জীয়া আক্ৰমণৰ বলি হ'ব লগা হৈছে অচিনাক্ত লোকৰ বাবে। আৰু তাৰ বাবেই ৰাজ্য চৰকাৰ কঠোৰ হ'ব। অনাগত সময়ত অসমৰ প্ৰতিটো কোণচুক অসমৰ প্ৰতিটো অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা জনজাতীয় লোক বসবাস কৰা অঞ্চলত উচ্ছেদ কৰা হ'ব আৰু অচিনাক্ত লোকক সেই ঠাইৰ পৰা আঁতৰাই নিয়া হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুধনৈত এই বৃহৎ মন্তব্য কৰিছে। কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী? আগবাঢ়িছে মন্তব্য। ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে, সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে। এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে। ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে, সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে। এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে। আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অস্তিত্বৰ সংগ্ৰাম কৰিব লগা হৈছে অসমৰ জনজাতীয় লোকসকলে। জনজাতীয় লোকক সুৰক্ষা দিয়াৰ স্বাৰ্থত প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ৰাজ্যজুৰি প্ৰশাসনৰ চলিব উচ্ছেদ অভিযান। অচিনাক্ত লোকে কোনো কাৰণতে বাস কৰিব নোৱাৰিব জনজাতীয় অঞ্চলত। জনজাতীয় অঞ্চলত অচিনাক্ত লোকে বাস কৰি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ দৰে ঘটনা ৰাজ্যত সংঘটিত হৈছে। তেওঁলোকৰ ভাষা কৃষ্টি কাঢ়ি নিছে অচিনাক্ত লোকে। কোনো কাৰণতে সেই অচিনাক্ত লোকক জনজাতীয় লোকৰ ওপৰত আক্ৰমণ কৰিবলৈ দিয়া নহ'ব। অচিনাক্ত লোকক এক প্ৰকাৰ সাৱধান মানি শুনাই এনেদৰে চুকে কোণে ৰাজ্যৰ ভিন্ন প্ৰান্তত জনজাতীয় অঞ্চলত অচিনাক্ত লোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ হুংকাৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। আমি মন্তব্যটো পুনৰবাৰ শুনাইছো। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুধনৈত কি কৈছে? মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল, পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা
সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম।